সো এতিয়াৰ পৰা আমি যিমানখিনি টপিক পঢ়িম এইখিনি মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হ'ব। যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছকে ইয়াত গুৰুত্ব আৰোপ কৰা হ'ব। আদাৰৱাইজ আমি যদি একদম হোলচাম কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ব্ৰেইনৰ কেপাচিটি হৈছে লিমিটেড, বাট কাৰেণ্ট এফেয়াৰ্ছ হৈছে আনলিমিটেড। তো দ্যাটছ ৱাই আমি কি কৰিম, কেৱল মাত্ৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছতে ফ'কাছ কৰিম। আৰু মই যেতিয়া ক্লাছেছ ষ্টাৰ্ট কৰিছিলোঁ বা ষ্ট্ৰেটেজিৰ কথা কৈছিলোঁ তেতিয়াই মই আপোনালোকক কৈছিলোঁ কাৰেণ্ট এফেয়াৰ্ছ এদিনত কৰা বস্তু নহয়, এইটো সদায় সদায় আপুনি অলপ অলপকৈ কৰি থাকিব লাগিব। নিউজ পেপাৰ যদি নিজে পঢ়িব পাৰে তেতিয়াহ'লে বহুত ভাল কথা। তাৰ পৰা কেৱল মাত্ৰ কাৰেণ্ট এফেয়াৰ্ছে নহয়, আপোনাৰ যিটো ভকেবুলাৰী আছে সেইটো ইম্প্ৰুভ হ'ব, ৰাইট? ৰিডিং স্পীড বাঢ়িব, ঠিক আছে? কি চেণ্টেন্সৰ ফৰ্মেশ্যন কেনেকৈ কৰিব লাগে সেইটোও বাঢ়িব। বাট কিছুমান কাৰেণ্ট এফেয়াৰ্ছ যিটো প্ৰিলিমছৰ কাৰণে বেছিকৈ ইম্পৰ্টেণ্ট হ'ব সেইখিনি মই ইয়াত কভাৰ কৰিম। আপোনালোকৰ কিবা ডাউট আছে নেকি ইয়াত? চাওক, মই ডিছক্লেইমাৰ দিব বিচাৰিম যে আপোনাৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে সেই কাৰেণ্ট এফেয়াৰ্ছটোত কেৱল মাত্ৰ এতিয়া প্ৰিলিমছৰ কাৰণেহে যিমানখিনি দৰকাৰ আছে সেইখিনি কৰোৱা হ'ব। বাকী মেইনছৰ পৰ্চনখিনি আমি মেইনছৰ সময়ত চাম। অ'কে, চ' ফাৰ্ষ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কি হৈছে, বৃন্দাবনী বস্ত্ৰ যিটো মিউজিয়াম, বৃন্দাবনী বস্ত্ৰৰ কাৰণে আমাৰ অসমত এটা টেম্পৰেৰী মিউজিয়াম বনোৱা হৈছে। ইন ফিউচাৰ সেইটো পাৰ্মানেণ্টো কৰি দিব পাৰে গভৰ্ণমেণ্টে, সেইটো গভৰ্ণমেণ্টৰ ওপৰত কথা। বাকী আমাৰ হিমন্ত বিশ্ব শৰ্মা CM কি কৰিছে, ইনিচিয়েটেড কৰিছে এটা কনষ্ট্ৰাকশ্যন য'ত আপোনাৰ ৱৰ্ল্ড ক্লাছ বৃন্দাবনী বস্ত্ৰ কমপ্লেক্স বনোৱা হৈছে, য'ত গুৱাহাটীত বনোৱা হৈছে, ঠিক আছে? অ'কে, আৰু ইয়াত কি কৰা হ'ব, এই পাৰ্টিকুলাৰ মিউজিয়াম যিটো বনোৱা হৈছে সেই মিউজিয়ামটোত হিষ্টৰিক বৃন্দাবনী বস্ত্ৰ ৰখা হ'ব, ৰাইট? আৰু বৃন্দাবনী বস্ত্ৰটো ক'ৰ পৰা আহিব, ব্ৰিটিছে আমাৰ পৰা চুৰ কৰি লৈ গৈছিলে বৃন্দাবনী বস্ত্ৰটো, ঠিক আছে? তো ব্ৰিটিছে আকৌ আমাক চুৰ কৰা বস্তুটোৱে আমাক দিব বোলে 18 মাহৰ কাৰণে, ঠিক আছে? 18 মাহৰ কাৰণে দিব, ঠিক আছে? 2027 দিব, ঠিক আছে? আৰু সেইটো অসমত ডিছপ্লে কৰা হ'ব। অ'কে, হোৱাট ইজ দিছ বৃন্দাবনী বস্ত্ৰ? বৃন্দাবনী বস্ত্ৰ কি হয়? বৃন্দাবনী বস্ত্ৰ হৈছে 16th century, ঠিক আছে? 16th century এটা আপোনাৰ চিল্কৰ কাপোৰ, ঠিক আছে? তো য'ত আপোনাৰ আমাৰ লৰ্ড কৃষ্ণাৰ লাইফ ডিপিক্ট কৰা হৈছে, ঠিক আছে? চ' এইটো আণ্ডাৰ দ্য গাইডেন্স অফ আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ গাইডেন্সত বনোৱা হৈছিল। শ্ৰীমন্ত শংকৰদেৱে এইটো বনোৱা নাছিলে, শ্ৰীমন্ত শংকৰদেৱৰ গাইডেন্সত বনোৱা হৈছিলে। আমি জানো শ্ৰীমন্ত শংকৰদেৱ এক চাৰণ নাম ধৰ্মৰ প্ৰচাৰক, ঠিক আছে? বাকী ইয়াত আপোনাৰ চিল্কৰ এইটো আছামিজ আৰ্টিচিয়ানসকলে বনাইছিল, ঠিক আছে? এইটোৱে আমাৰ যিটো অসমত সেই সময়ত সত্ৰৰ ট্ৰেডিশ্যন চলি আছিলে, সেই সময়ৰ পৰা সত্ৰ চলি আছিলে, তো তাৰ ট্ৰেডিশ্যনক ৰিফ্লেক্ট কৰে, ঠিক আছে? এইটো মই অলৰেডি কৈছোঁ, ইণ্ডিজিনিয়াছ চিল্কৰ পৰা বনোৱা হৈছে, ঠিক আছে? বাকী আপোনাৰ ইয়াত কৃষ্ণাৰ যিটো বৃন্দাবনত লাইফ আছিলে সেইটোক ডিপিক্ট কৰা হৈছে, আৰু এইটো মেইনলি ভাগৱত পুৰাণৰ পৰা লোৱা হৈছে, ঠিক আছে? তো এইটো আমাৰ ক'ব পাৰোঁ এছিয়াৰ মানে ওৱান অফ দ্য আৰ্লিয়েষ্ট নেৰেটিভ টেক্সটাইল হয়, ঠিক আছে? এইটো 16th century হয়, আমি অলৰেডি কৈছোঁ। এইটো কোৱা হয় যে এইটো বৰপেটা ৰিজনত প্ৰথম মানে এইটো মানে বনোৱা হৈছিলে, ঠিক আছে? বাকী এইটো প্ৰিলিমছৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে? বাকী এইটো বস্ত্ৰৰ যিটো মিউজিয়াম আছে এইটো গুৱাহাটীত লোকেটেড আছে, এইটো ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ টেক্সটাইল মিউজিয়াম হ'ব, ঠিক আছে? ইয়াত বৃন্দাবনী বস্ত্ৰ অসমৰ টেক্সটাইল হেৰিটেজ আৰু বৈষ্ণৱাইট আৰ্ট এণ্ড কালচাৰ ৰিফ্লেক্ট কৰা হ'ব, ঠিক আছে? ইয়াত আপোনাৰ প্ৰাইভেট এণ্টিটিও ইনভলভ হৈছে, JSW ফাউণ্ডেশ্যন যিটো জিন্দাল গ্ৰুপৰ হয়, ঠিক আছে? তো সেইটোৱে ছাপোৰ্ট কৰি আছে। বাকী ব্ৰিটিছ মিডিয়ামেও কোৰ্ডিনেট কৰি আছে, অ'কে? চ' এইটো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে, ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ইয়াৰ ওপৰত মই এটা ৰিভিউ বনাইছিলোঁ, ঠিক আছে? চ' ইমানটো এটলিষ্ট মনত ৰাখিব আপোনালোকে ফিল্মছৰ কাৰণে, ঠিক আছে? বাকী আমাৰ ৱাটাৰ বাৰ্ডছৰ বিষয়ে চাওঁ আমি কাজিৰঙাৰ, ঠিক আছে? তো কাজিৰঙাৰ ৱাটাৰ বাৰ্ডছ যিটো আছে সেইটো কিহৰ কাৰণে নিউজত আছে, বিকজ আপোনাৰ 7th কাজিৰঙা ৱাটাৰ বাৰ্ডছ এষ্টিমেশ্যন কৰা হৈছে, ঠিক আছে? ইয়াত টোটেল আপোনাৰ 1,05,540টা ৱাটাৰ বাৰ্ডছ ৰেকৰ্ড কৰা হৈছে, ঠিক আছে? আৰু এইটো কেৱল মাত্ৰ কাজিৰঙাই নহয়, কাজিৰঙাৰ লগতে লাওখোৱা আৰু আপোনাৰ বুঢ়া চাপৰি ফ্লাড প্লেইন কমপ্লেক্সক কভাৰ কৰা হৈছে, ঠিক আছে? এইটো ছাৰ্ভে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভক মানে ওচৰে পাজৰে কৰা হৈছে, ঠিক আছে? বাকী এইটো ওৱান অফ দ্য লাৰ্জেষ্ট আপোনাৰ উইণ্টাৰিং হেবিটেট ফৰ আপোনাৰ ৱাটাৰ বাৰ্ডছ হয় ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী, যিটো মানে এইটো কাজিৰঙা নেশ্যনেল পাৰ্ক বা টাইগাৰ ৰিজাৰ্ভ যিটো আছে সেইটো ওৱান অফ দ্য লাৰ্জেষ্ট উইণ্টাৰিং হেবিটেট। উইণ্টাৰিং হেবিটেট মানে হৈছে যে মানে উইণ্টাৰৰ সময়ত এই বাৰ্ডছখিনি ইয়াত আহি যায়, মাইগ্ৰেটৰী বাৰ্ডছ থাকে জেনেৰেলি ইয়াত, ঠিক আছে? চ' আমি এইটোৰ পৰা কি ক'ব পাৰোঁ যে এইটো চেণ্ট্ৰেল এছিয়ান যিটো ফ্লাইৱে আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এইটো চেণ্ট্ৰেল এছিয়ান ফ্লাইৱে কি হয়, চাওক আমাৰ গোটেই মানে যিটো ৱৰ্ল্ড আছে, গোটেই ৱৰ্ল্ডত আপোনাৰ এনেকুৱা ধৰণৰ ফ্লাইৱে আছে, এইটো হ'ল চেণ্ট্ৰেল এছিয়ান ইণ্ডিয়ান ফ্লাইৱে, ঠিক আছে? চ' দেখি পাইছে যে এইটো ইণ্ডিয়া ইয়াতে পৰিছে, ইণ্ডিয়াত অসমো আহে, অসম আমাৰ চেণ্ট্ৰেল এছিয়ান আপোনাৰ ফ্লাইৱেৰ আণ্ডাৰত আহি যায়। এইটো ফ্লাইৱেবোৰ কি বস্তু হয়, এইবোৰ মানে আমাৰ মাইগ্ৰেটৰী বাৰ্ডছখিনিয়ে কেনেকুৱা ধৰণে মানে মাইগ্ৰেট কৰে
ঠিক আছে, ইফালৰ পৰা সিফালে যায়। তো সেইটোৰ বেচিছত এই ফ্লাইৱেখিনি বনোৱা হৈছে, ঠিক আছে। সেইটো বাৰ্ডছৰ কাৰণে হয়, এইটো এনভাইৰনমেণ্টেল পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভাবিব পাৰে এইটো কিবা এভিয়েশ্যনৰ লগত ৰিলেটেড, চিভিল এভিয়েশ্যনৰ লগত ৰিলেটেড। নো, দিছ ইজ পিয়ৰলি এনভাইৰনমেণ্টেল। এইটো বাৰ্ডছবোৰে কেনেকুৱা ধৰণে ফ্লাই কৰে সেইটোৰ ওপৰত মানে নিৰ্ভৰ কৰি পিনে এই চেণ্ট্ৰেল এছিয়ান ফ্লাইৱে বনোৱা হৈছে, ঠিক আছে। তো আমাৰ অসম আমাৰ চেণ্ট্ৰেল এছিয়ান ফ্লাইৱেৰ আণ্ডাৰত আহে, ঠিক আছে। আৰু যিটোৱে আমাৰ চেণ্ট্ৰেল এছিয়ান ফ্লাইৱে যিটো আৰ্কটিক যিটো আছে, আৰ্কটিক ব্ৰিডিং গ্ৰাউণ্ডক আমাৰ মেইনলি চাউথ এছিয়া আৰু আফ্ৰিকাৰ লগত কানেক্ট কৰে, ঠিক আছে, ঠিক আছে। তো ইয়াত আপোনাৰ টোটেল ৱেটলেণ্ড 166টা কভাৰ কৰা হৈছিলে যেতিয়া এই ছাৰ্ভেটো কৰা হৈছিলে। তো ইয়াত ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন, তাৰপিছত বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজন আৰু আমাৰ নগাঁও ৱাইল্ড লাইফ ডিভিজন কভাৰ হৈ আছে, ঠিক আছে। ইয়াত আপোনাৰ হাইয়েষ্ট ইকলজিকেল প্ৰডাক্টিভিটি আৰু ৱেটলেণ্ড ডাইভাৰ্চিটি ৰেকৰ্ড কৰা হৈছে, ঠিক আছে। বাকী ইয়াত কিছুমান ভালনাৰেবল স্পিচিছ ৰেকৰ্ড কৰা হৈছে, যেনেকৈ গেটাৰ এক্সোটিকান ষ্টৰ্ক, ঠিক আছে, পালাছ ফিছ ইগল, ঠিক আছে। চ' আপোনালোকৰ কাৰণে হোমৱৰ্ক হৈছে যে এইখিনিক চাৰ্চ কৰি চোৱা, ঠিক আছে। ইয়াৰ IUCN ষ্টেটাছ কি হয়, ঠিক আছে, সেইটো চোৱা, ৰাইট। কিছুমান মই অলৰেডি আপোনালোকৰ এনিমেলছৰ বিষয়ে মই এনভাইৰনমেণ্টত আছাম এনভাইৰনমেণ্ট পঢ়াওঁতে কৰাইছোঁ। বাকী ধৰি লওক এইটো পালাছ ফিছ ইগল হোৱা নাই চাগে। চ' ইউ শুড চাৰ্চ এণ্ড মানে মেক এ স্মল নোট অন ইট, অ'কে। চ' সেইটো আপোনালোকৰ হোমৱৰ্ক হয়, অ'কে। এইটো কিহৰ কাৰণে মই নিজে কৰিব কৈছোঁ, বিকজ এইখিনি চব পাহৰি যোৱাৰ সম্ভাৱনা বেছিকৈ থাকে, ঠিক আছে। আপুনি যেতিয়া নিজে চাৰ্চ কৰিব, নিজে সেইটোৰ ওপৰত নোট বনাব, এটলিষ্ট আপোনাৰ ৰিটেনশ্যন কেপাচিটি যিটো আছে সেইটো বাঢ়ি যাব, ঠিক আছে। ডেটছ ৱাই, অ'কে। বাকী লেচাৰ এক্সোটিকাণ্টকো ইয়াত এইটো চব মানে এনডেঞ্জাৰ্ড স্পিচিছখিনিক মেপ কৰা হৈছে এনেকৈ। এই দুটা এনডেঞ্জাৰ্ড স্পিচিছ মই অলৰেডি আপোনালোকক IUCN ষ্টেটাছৰ বেচিছত ক্লাছিফাই কৰি থৈছোঁ। দেন অলছ' ইয়াৰ পিকচাৰটো চালে লং টাৰ্ম মেমৰিত বেছিকৈ থাকিব, ঠিক আছে। ভালনাৰেবল স্পিচিছত লেচাৰ এক্সোটিকান ষ্টৰ্ক আৰু নিয়াৰ থ্ৰেটেণ্ডত এইখিনি আছে, ঠিক আছে, অ'কে। আৰু এই যিমানখিনি স্পিচিছ আছে সেইখিনি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰতো কভাৰ হৈ আছে, ঠিক আছে। বাকী ইয়াত ইম্পৰ্টেণ্ট ৱেটলেণ্ডছ কোনখিনি কভাৰ হৈ আছে আপোনালোকৰ কাৰণে আকৌ এবাৰ হোমৱৰ্ক কি হৈছে, হোমৱৰ্ক হৈছে এই বিলবোৰ ক'ত আছে, ঠিক আছে। এই বিলবোৰ, এই 3টা বিল এটলিষ্ট ক'ত আছে সেইটো চোৱা, বিকজ আমি জানো যে APSC প্ৰিলিমছত আমাৰ বিলবোৰৰ কথা সোধে, ৱেটলেণ্ডবোৰৰ কথা সোধে, মেথছ দ্য ফলোইং টাইপৰ কুৱেশ্যন সোধে, ঠিক আছে। তো প্লিজ এইটো আপোনাৰ ৰাওমাৰী বিল ক'ত আছে, আপোনাৰ দুধৱানা বিল ক'ত আছে, তাৰপিছত আপোনাৰ চহলা বিল ক'ত আছে সেইখিনি চোৱা, ঠিক আছে। চ' বাছ ইমানখিনি ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে। বাকী ইয়াত যেনেকুৱা ধৰণৰ আপোনাৰ ৱাটাৰ বাৰ্ডছ পোৱা গৈছে, 20,000 মান ৱাটাৰ বাৰ্ডছ পোৱা গৈছে, এইটো আমি ক'ব পাৰোঁ ৰামছাৰ কনভেনশ্যনৰ যিটো ক্ৰাইটেৰিয়া 5 আছে সেইটো মিট কৰে একচুৱেলি, ঠিক আছে। তো ৰামছাৰ কনভেনশ্যন যিটো আছে সেইটোৰ কথা আপোনালোকে মষ্ট প্ৰবেবলি জানে। ৰামছাৰ কনভেনশ্যন এটা এনেকুৱা ধৰণৰ কনভেনশ্যন হয় যিটোৱে ৱেটলেণ্ডখিনিক যিমানখিনি ৱেটলেণ্ড মানে অলপ চলপ আপোনাৰ বেয়া অৱস্থাত আছে সেইবোৰক কনজাৰ্ভ কৰাৰ কাৰণে মানে গ্ল'বেলি একটা ইনিচিয়েটিভ হয়, ঠিক আছে। তো ৰামছাৰ ছাইট বহুতখিনি ডিক্লেয়াৰ কৰে যিখিনি ৱেটলেণ্ড হয়। তো তাৰে ভিতৰত আমাৰ অসমত এটা ৰামছাৰ ছাইট আছে ডেট ইজ কল্ড দীপৰ বিল, ঠিক আছে। চ' আল্টিমেটলি সেই ৰামছাৰ ছাইট বনাৰ কাৰণে বহুতখিনি ক্ৰাইটেৰিয়া মিট কৰিব লাগে। তো এইটো ওৱান অফ দ্য ক্ৰাইটেৰিয়া হৈছে, 5 নম্বৰ ক্ৰাইটেৰিয়া হৈছে এইটো মানে ৱাটাৰ বাৰ্ড থাকিব লাগিব মানে, ঠিক আছে। বাকী ৱাটাৰ বাৰ্ড থকা মানে হৈছে ইয়াত ইমানখিনি ৱাটাৰ বাৰ্ড পাই থকা মানে হৈছে যে ইক'লজিকেল যিটো হেল্থ আছে সেইটো ইণ্ডিকেটৰ হয় অবভিয়াছলি ৱাটাৰ বাৰ্ডছখিনি, ঠিক আছে। তো বায়ো ইণ্ডিকেটৰো হয়, মানে হেবিটেট চেঞ্জৰ প্ৰতি চেঞ্চিটিভ হয়। যদি হেবিটেট চেঞ্জ হৈ যায় তেতিয়াহ'লে অবভিয়াছলি ৱাটাৰ বাৰ্ডখিনিৰ সংখ্যা কমি যাব, বাট ছিগনিফিকেণ্ট এমাউণ্ট অফ ৱাটাৰ বাৰ্ড ইয়াত যিহেতু পোৱা গৈছে, ঠিক আছে। তো সেইটোৰ কাৰণে এইটো ইক'লজিকেলি ইম্পৰ্টেণ্ট হয় আৰু ন' ডাউট ভাল এটা ইক'লজিকেল হেল্থ আছে এই কাজিৰঙা ইক'চিষ্টেমৰ। তো ডেটছ ৱাই এই ৱাটাৰ বাৰ্ডছখিনি প্ৰত্যেক উইণ্টাৰতে ইয়াত আহে, ঠিক আছে। বাকী এতিয়া আমি বেংগল ফ্লৰিকানৰ বিষয়ে চাম। ন' ডাউট মই যেতিয়া এনভাইৰনমেণ্ট কৰাই আছিলোঁ তেতিয়াও মষ্ট প্ৰবেবলি বেংগল ফ্লৰিকানৰ বিষয়ে কৰাইছিলোঁ, বাট মোৰ এতিয়া ফিল হৈছে যে বেংগল ফ্লৰিকানৰ ওপৰত APSCয়ে সুকীয়াকৈ প্ৰিলিমছত কুৱেশ্যন সুধিব পাৰে। ডেটছ ৱাই মই বেংগল ফ্লৰিকানক মই আকৌ এবাৰ কৰাই আছোঁ, ঠিক আছে, ডিটেইলত। তো এইটো চাওক, দুটা বেংগল ফ্লৰিকান কিহৰ কাৰণে, এইটো হ'ল আপোনাৰ কি, এইটো বেংগল ফ্লৰিকান কোনটো, এইটো ফিমেল বেংগল ফ্লৰিকান, ঠিক আছে। ফিমেল বেংগল ফ্লৰিকানটো যিটো আছে সেইটো দেখিবলৈ এনেকুৱা থাকে আৰু মেইল বেংগল ফ্লৰিকানটো দেখিবলৈ এনেকুৱা থাকে, ঠিক আছে। কোনটো বেছি ধুনীয়া লাগিছে, মেইলটো বেছি ধুনীয়া লাগিছে, ৰাইট। এইটো ধুনীয়া নোৰৰ পাৰ্চপেক্টিভ হয়, বাট দেন অলছ' মই জাষ্ট জেনেৰেলাইজ কৰি পিনে কথাটো কৈছোঁ। মানে আমাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত সদায় এনেকুৱা ধৰণৰ কথা মনত ৰাখিব যে বাৰ্ডছত, ৱাইল্ড লাইফৰ ক্ষেত্ৰত বাৰ্ডছত স্পেচিফিকেলি এই থাম ৰুলটো এপ্লাই হয় যে আমাৰ চবতে এপ্লাই হয়, মানে ৱাইল্ড লাইফত কি হয় যে মানে বাকীবোৰো স্পিচিছটো এপ্লাই হ'ব, বাট বাৰ্ডছৰ ওপৰত একদম 99% এপ্লাই হ'ব। যে কি এপ্লাই হ'ব যে মেইলবোৰ দেখিবলৈ হিউমেনৰ পাৰ্চপেক্টিভৰ পৰা ধুনীয়া, ঠিক আছে। এইটো যেনেকৈ বেংগল ফ্লৰিকাত, ঠিক আছে। আৰু ফিমেলবোৰ ইমান ধুনীয়া দেখিবলৈ নালাগে, ঠিক আছে।
তো মেইলবোৰ ধুনীয়া থাকে, ঠিক আছে। তো মেইল আৰু ফিমেলক ডিষ্টিং কৰাৰ কাৰণে আপুনি যিটো ধুনীয়া দেখিবলৈ লাগিব সেইটো মেইল হ'ব, ঠিক আছে। আৰু যিটো অলপ দেখিবলৈ মেইলে মেইলৰ কম্পাৰিজনত ধুনীয়া নহয়, তো সেইটো মানে ফিমেল হ'ব, ঠিক আছে। বাকী বেংগল ফ্লৰিকানৰ যিটো IUCN ষ্টেটাছ আছে সেইটো ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হয়, ঠিক আছে। তাৰপিছত ৱাইল্ড লাইফ প্ৰটেকশ্যন 1ৰ Schedule 1ত আহিব। ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হ'লে অবভিয়াছলি Schedule 1তে আহিব। আৰু চাইটছ বুলি এটা আছে, আমি সকলোৱে জানো এনভাইৰনমেণ্টত পঢ়ো, ঠিক আছে। চ' চাইটছৰ এপেণ্ডিক্সৰ 1ত আহে, ঠিক আছে। বাকী আপোনাৰ হেবিটেট যিটো মানে হেবিটেট কি মানে ক'ত ক'ত থাকে এই বেংগল ফ্লৰিকানখিনি, এইটো টেৰিষ্ট্ৰিয়েল বাৰ্ড হয়, মানে ৱাটাৰতটো নাপাব, টেৰিষ্ট্ৰিয়েল মানে লেণ্ডত পাব আপুনি, ঠিক আছে। আৰু মানে টল গ্ৰাছলেণ্ডত, ল' লেণ্ডৰ টল গ্ৰাছলেণ্ডত এইকেইটা থাকে, ঠিক আছে। বা আমাৰ অসমৰ তাৰাই আৰু দুৱাৰ যিটো চাভানা গ্ৰাছলেণ্ড আছে তাত আপোনালোকে ইয়াত, ঠিক আছে। টল গ্ৰাছেছ ভাল পায় সি, ঠিক আছে। বিকজ ই মানে লুকাব পাৰে, কেমাফ্লজ কৰিব পাৰে, নেষ্টিঙৰ কাৰণেও ভাল হয়, এইটো শিকিবলৈ ভাল হয়, ৰাইট, অ'কে। তো এইটোত চাওক বেংগল ফ্লৰিকান য'তে ত'তে পোৱা নাযায়, আমাৰ গোটেই ৱৰ্ল্ডত গ্ল'বেল যদি আমি চাওঁ ইণ্ডিয়া, নেপাল আৰু মানে এইটো কম্বোডিয়া, ঠিক আছে, ইয়াতে পোৱা যায়। আমাৰ ইণ্ডিয়াত স্পেচিয়েলি উত্তৰ প্ৰদেশ, অসম আৰু অৰুণাচল প্ৰদেশতে পোৱা যায়, ঠিক আছে। অসমত লাৰ্জেষ্ট পপুলেশ্যন আছে বেংগল ফ্লৰিকানৰ। মনত ৰাখিব বেংগল ফ্লৰিকান মেইনলি দেখিবলৈ পাব আপুনি মানস নেশ্যনেল পাৰ্কত, মেজৰিটি ইয়াতে আছে, ঠিক আছে। তাৰপিছত তাৰ উপৰি ওৰাঙতো দেখিবলৈ পাব, কাজিৰঙাতো দেখিবলৈ পাব, ডিব্ৰু চৈখোৱা আৰু আমাৰ বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীটো দেখিবলৈ পাব। মেজৰলি আপুনি যদি বেংগল ফ্লৰিকান চাব বিচাৰে তেতিয়াহ'লে মানসত যাব লাগিব, ঠিক আছে। বাকী ইয়াৰ কিছুমান ডিষ্টিংটিভ কেৰেক্টাৰিষ্টিক্স আছে, ইমান ডিটেইলত গৈ পিনে APSC নুসুধে চাগে, ঠিক আছে। মেইল আৰু ফিমেল অবভিয়াছলি ডিফাৰেণ্ট মানে দেখিবলৈ হয়, ৰাইট। আৰু মেইলে উল্টা পুল্টা কাম কৰে অলপ, কিবা কিবি আপোনাৰ উল্টা পুল্টা একো কাম নকৰে, মানে হোৱাইট উইংছ থাকে তাৰ, তো সি অলপ নাচি দেখায় ফিমেলক এট্ৰেক্ট কৰাৰ কাৰণে, ঠিক আছে। বাকী এইটোৱে মেটিং ডিছপ্লে সেইবোৰ, ঠিক আছে। ইমান এইটো আপুনি নিজে পঢ়িব সেইবোৰ, ঠিক আছে। ইমান ডিটেইলত গৈ পিনে নুসুধে APSC কি সুধিব, APSC IUCN ষ্টেটাছ কি হয় সুধিব পাৰে, কোনটো হেবিটেটত থাকে সুধিব পাৰে, বা আমাৰ অসমত ক'ত পোৱা যায় সুধিব পাৰে, ঠিক আছে। তো বা হেবিটেটত ডিটেইল গ্ল'বেল হেবিটেট কি হয় সেইটো সুধিব পাৰে, ঠিক আছে। অসমত লাৰ্জেষ্ট হয় বুলি সেইটো সুধিব পাৰে, তো এইবোৰক সুধিব, ঠিক আছে। মই কেনেকৈ গম পাইছোঁ যে এইবোৰ সুধিব, ডাইৰেক্টলি ইমান ডিটেইলত গৈ পিনে নুসুধে, PYQ এনালাইচিছ। আপুনি যদি PYQ এনালাইচিছ কৰে অবভিয়াছলি আপুনি গম পাব যে কিমান ডিটেইলত ক'ত কি বস্তু সোধে, ঠিক আছে। বাকী আমি আকৌ আৰু চাওঁ। চ' আপোনাৰ এছিয়ান ব্লেক বিয়াৰ চাইটিং ইন ৰাণী ৰিজাৰ্ভ ফৰেষ্ট। তো এছিয়ান এতিয়া ব্লেক বিয়াৰ যিটো আছে সেইটো আমি পঢ়িব লাগিব, তাৰ লগতে ৰাণী ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে সেইটো পঢ়িব লাগিব। এছিয়ান ব্লেক বিয়াৰ দেখিবলৈ পোৱা গৈছে ৰাণী ৰিজাৰ্ভ ফৰেষ্টত, অ'কে। চ' ৰাণী ৰিজাৰ্ভ ফৰেষ্ট ক'ত আছে ভাই, সেইটো গুৱাহাটীৰ ওচৰত আছে, কামৰূপ ডিষ্ট্ৰিক্টত, ঠিক আছে। এইটো মানে ফুট হিলছ অফ দ্য মেঘালয়ত আছে, ঠিক আছে। আৰু এইটো চব এইটো ৰাণী ৰিজাৰ্ভ ফৰেষ্টটো আমাৰ যিটো গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্ট আছে তাৰ লগত একেলগে আছে, ঠিক আছে। এইটো এটা এলিফেণ্ট কৰিডৰো হয়, অ'কে। বাকী দীপৰ বিলৰ মানে কাৰণে ইম্পৰ্টেণ্ট হয় ৰাণী ৰিজাৰ্ভ ফৰেষ্ট, ঠিক আছে। বাকী এইটো চব এছিয়ান ব্লেক বিয়াৰ, ঠিক আছে। এইটো এছিয়ান ব্লেক বিয়াৰ কেনেকৈ চিনি পাব এইটো এছিয়ান ব্লেক বিয়াৰ হয় বুলি, ইয়াত বুকুত এটা এনেকুৱা ধৰণৰ হোৱাইট কালাৰৰ এটা দাগ দেখিবলৈ পাইছে, এইটো মই যিটো ৰঙা কৰি দিছোঁ এতিয়া, ঠিক আছে। এইটো এছিয়ান ব্লেক বিয়াৰ সেনেকৈ চিনিবলৈ পাব, ঠিক আছে। ইয়াক মুন বিয়াৰ বুলিও কয়, অ'কে। অ'কে, বিকজ এই ভি শ্বেপ এটা আপোনাৰ এনেকুৱা ধৰণৰ হোৱাইট কালাৰৰ এটা দাগ দেখিবলৈ পাব চেষ্টত, ঠিক আছে। ভানাৰেবল হয়, IUCN ষ্টেটাছত Schedule 1ত আছে, ৰাইট। চব এইটো আপোনাৰ এক্সিলেণ্ট ট্ৰি ক্লাইম্বাৰ হয়, তো ট্ৰি য'ত থাকিব তাত থাকিব অবভিয়াছলি। বাকী হিলি এৰিয়াছ ফৰেষ্টত থাকে, ঠিক আছে। বাকী এইটো মানে এইটো নিউজত এইটো কাৰণে আহি গ'ল বিকজ ৰাণী ৰিজাৰ্ভ ফৰেষ্ট ইমান মানে বহুত ঘন জংঘল নহয়, বাট এইটো অলপ জংঘলত থাকে মানে এইটো, কিন্তু ৰাণী ৰিজাৰ্ভ ফৰেষ্টত দেখিবলৈ পোৱা গৈছে, মানে এইটো এটা মানে আৰ্বান এৰিয়াৰ ৰিজাৰ্ভ ফৰেষ্টত দেখিবলৈ পোৱা গৈছে, সেইটো এটা মানে সেইটো কাৰণে মিডিয়া এটেনশ্যন গ্ৰেপ কৰিছে, ঠিক আছে। বাকী ক্লাইমেট আপোনাৰ ভেৰিয়েবিলিটি ইন আছাম, ঠিক আছে। অসমত ক্লাইমেটৰ ভেৰিয়েবিলিটি আপোনালোকে দেখিবলৈ পাইছে, উইণ্টাৰততো একেবাৰে ৰেইনফল নাছিলে, আৰু এতিয়া ইমান ৰেইনফল হৈছে, ৰাইট। মানে ফ্লাড এলাৰ্ট দিছে, ৰাইট। তো সেইটো ক্লাইমেট ভেৰিয়েবিলিটি হৈছে, সেইটোৰ বিষয়ে আমি অলপ চাব লাগিব। স্পেচিয়েলি এইটো নিউজত আমাৰ যে উইণ্টাৰত ৰেইনফল হোৱা নাছিলে, সেইটোৰ কাৰণে ৰবি যিটো ছিজন আছে সেইটো ইম্পেক্ট হৈছে, সেইটোৰ কথা বেছিকৈ লিখা আছে, ঠিক আছে। তো চিভিয়াৰ ৰেইনফল ডেফিচিট আছিলে 2025-26 উইণ্টাৰত, ৰাইট। এইটো মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে, ঠিক আছে। তো আপোনাৰ মানে 70% বিল'
আপোনাৰ নৰ্মেল ৰেইনফল হৈছে নৱেম্বৰ, আৰু জানুৱাৰীৰ পৰাতো 99% বিল' ৰেইনফল হৈছে। ৰেইনফলৰ ডেফিচিট দেখিবলৈ পোৱা গৈছে, আৰু তাৰ কাৰণে আমি মানে উইণ্টাৰ ছিজনত 7% প্লাছ মানে টেম্পাৰেচাৰ বেছি দেখিবলৈ পাইছোঁ। ঠিক আছে, ৰাইট। আৰু সেইটোৰ কাৰণে এগ্ৰিকালচাৰ, টি প্লান্টেশ্যন, গ্ৰাউণ্ড ৱাটাৰ লেভেল আৰু ক্লাইমেট ষ্টেবিলিটি এফেক্ট হৈছে। সিমানটো পঢ়িলে চাফিচিয়েণ্ট হ'ব, কেৱল মাত্ৰ আমি যিহেতু প্ৰিলিমছৰ কাৰণে পঢ়ি আছোঁ। অ'কে, চব কাৰেণ্ট এফেয়াৰ্ছবোৰ মিক্স হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। আল্টিমেটলি চব APSCও কোনো ধৰণৰ ক্লাছিফিকেশ্যন কৰি পিনেতো মানে কুৱেশ্যন নুসুধে যে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সুধিম, এইটো এনভাইৰমেণ্টৰ পৰা সুধিম, এইটো আমুকৰ পৰা তাক সুধিম। ঠিক আছে, তো দেটছ ৱাই তো ইয়াত ক্লাছিফিকেশ্যনটো নাই, মই যিটো ইম্পৰ্টেণ্ট দেখিছোঁ তাক একেলগে সোমাই দিছোঁ। অ'কে, বাকী আপোনাৰ মহাৰাজা পৃথু ফ্লাইঅভাৰ ৰিচেণ্টলি ইনগ্ৰেট কৰা হৈছে। এইটো চব মহাৰাজা পৃথু ফ্লাইঅভাৰ। ঠিক আছে, এইটো মনত ৰাখিবলগীয়া কথা হৈছে যে নৰ্থ ইষ্টৰ ভিতৰত, অসমৰ ভিতৰতো হয়, নৰ্থ ইষ্টৰ ভিতৰত লংগেষ্ট ফ্লাইঅভাৰ হয় এইটো। ঠিক আছে, কিমান লেন্থৰ হয় এইটো? 7.2, চৰি 7 পইণ্ট নহয়, 4.2 কিলোমিটাৰৰ। ঠিক আছে, 4 লেন ফ্লাইঅভাৰ হয় এইটো। অ'কে, এইটো আমাৰ অসমৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে বনাইছে। অ'কে, বাকী এইটো 28 মান লাগিছে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। তো এইটো ক'ৰ পৰা ষ্টাৰ্ট হয় যে এই ফ্লাইঅভাৰটো? এইটো FCI গোডাউন গুৱাহাটীত ষ্টাৰ্ট হয়। ঠিক আছে, আৰু এইটো আপোনাৰ দীঘলী পুখুৰীলৈকে থাকে। ঠিক আছে, এইটোৱে নুনমাটি আৰু চেণ্ট্ৰেল গুৱাহাটীক কানেক্ট কৰে। ঠিক আছে, বাকী ইয়াক এক্সটেণ্ড কৰাৰ কথাও আছে, এইটো এক্সটেনশ্যনৰ কথা ইয়াত লিখা আছে, ৰাইট। তো এক্সটেনশ্যনৰ কথা ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ। বাকী আমাৰ গুৱাহাটীৰ যিটো ৰিং ৰোড আছে, ৰিং ৰোডৰ বিষয়ে ইন ফিউচাৰ পঢ়িম। ৰিং ৰোডৰ পিছত আপোনাৰ মেট্ৰ' মানে গুৱাহাটী মেট্ৰ' ৰেল বনাব বুলি কোৱা হৈছে। ঠিক আছে, আৰু নতুন ফ্লাইঅভাৰো প্লেন কৰা হৈছে গুৱাহাটী ক্লাবৰ পৰা উলুবাৰীলৈকে। ইমান ইম্পৰ্টেণ্ট হয় এইবোৰ। ঠিক আছে, জাষ্ট আপুনি মনত ৰাখিব যে মহাৰাজা পৃথু ফ্লাইঅভাৰ ক'ত আছে, কাক কোনটো জাগাৰ পৰা কোনটো জাগাক কানেক্ট কৰে, এইটো যে লংগেষ্ট ফ্লাইঅভাৰ হয়, এইটোৱে মনত ৰাখিব ছাৰ। বাছ, বুজি পাইছে নহয়? বাকী আৰু ইম্পৰ্টেণ্ট কিছুমান ফ্লাইঅভাৰৰ নাম দিয়া আছে চাওক ইয়াত। আপোনাৰ পৃথু ফ্লাইঅভাৰৰ বিষয়ে চালোঁ, আপোনাৰ নীলাচল ফ্লাইঅভাৰ। ঠিক আছে, তাৰপিছত এইবোৰ চব গুৱাহাটীত ফ্লাইঅভাৰ আছে এইখিনি। দীনেশ গোস্বামী ফ্লাইঅভাৰ। ঠিক আছে, ভট্টদেৱ ফ্লাইঅভাৰ, চৰি ভট্টদেৱ কৈছোঁ, ভগদত্ত ফ্লাইঅভাৰ। অ'কে, এইটো লাষ্ট ইয়াৰ ফ্লাইঅভাৰ ইনগ্ৰেট কৰা হৈছিলে। গণেশগুৰি ফ্লাইঅভাৰ, জু ৰোড ফ্লাইঅভাৰ, চব গুৱাহাটীত আছে এইখিনি। অ'কে, চায়েন্স চিটি গুৱাহাটীৰ ওপৰত কুৱেশ্যন সুধিব পাৰে APSC এইবাৰ। এইটো সোণাপুৰত আছে, ৰাইট। আৰু এইটো 250 বিঘাত বনোৱা হৈছে। এইটো ফাৰ্ষ্ট অসমৰ চায়েন্স চিটি হয়। ঠিক আছে, আৰু ইনফেক্ট নৰ্থ ইষ্টৰো ফাৰ্ষ্ট চায়েন্স চিটি হয়। ঠিক আছে, চায়েন্স চিটি মানে ইয়াত আপুনি গ'লে মানে বহুত মানে চায়েন্সৰ লগত ৰিলেটেড বহুতখিনি নতুন কথা জানিবলৈ পাব, বহুত মজা লাগিব তাত গৈ পিনে। প্লেনেটেৰিয়ামত যদি গৈছে এনেকুৱা ধৰণৰ কথা আৰু। ঠিক আছে, কোনোবাই কৈছে চাগে। ঠিক আছে, আৰু যদি যোৱা নাই গুৱাহাটী গ'লে মানে যাব। ঠিক আছে, বহুত ভাল জেগা হ'ব। চ' আমাৰ ইমপ্লিমেণ্টিং এজেঞ্চি কি হয়? নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়াম। ঠিক আছে, আৰু লগতে আমাৰ অসম গভৰ্ণমেণ্টৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টেও মানে ইমপ্লিমেণ্ট কৰাত সহায় কৰিছে। বাকী এইটো কোনটো স্কিমৰ আণ্ডাৰত বনোৱা হৈছে ছায়েন্স চিটি? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা স্কিম আছে, স্কিম ফৰ প্ৰমোশ্যন অফ কালচাৰ এণ্ড ছায়েন্স। তো এইটো স্কিমৰ আণ্ডাৰত বনোৱা হৈছে। ঠিক আছে, এইটো মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আহে। চ' মিনিষ্ট্ৰী অফ আপোনাৰ আপুনি ভাবিব ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ আণ্ডাৰত আহে। নো, ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি নহয়, ইয়াত সজাই দিব আপোনাক। ঠিক আছে, মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত আহে। এইবোৰৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিব। কিমান টকা লাগিছে, কি টকা লাগিছে, ইমান ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে। কিহৰ কাৰণে ইম্পৰ্টেণ্ট? এতিয়া চাওক, আপুনি যদি ADREৰ কাৰণে পঢ়িছিলেহেঁতেন বা বেংকৰ কাৰণে পঢ়ি থাকিছিলেহেঁতেন, তেতিয়া এইবোৰ সোধে বহুত, কিমান টকা লাগিছে, কি নাই, সেইটো সোধে। বাট মানে আমাৰ APSC এনেকুৱা ধৰণৰ কুৱেশ্যন জেনেৰেলি সোধা দেখিবলৈ পোৱা নাযায়। আৰু আমাৰ কাৰণে সেইটো মনত ৰখা মানে ইমান পচিবলো নহয়, বিকজ আমি বহুত ব্ৰডলি পঢ়িব লাগে। ঠিক আছে, সদায় APSC বা চিভিল চাৰ্ভিচেছৰ প্ৰিপাৰেশ্যন হওঁতে এটা কথা মনত ৰাখিব যে আপুনি সদায় ব্ৰডলি কভাৰ কৰিব লাগিব গোটেই ছাবজেক্টছখিনি। ঠিক আছে, ডেপথত নহয়, ব্ৰডত। অ'কে, তো বিকজ ইউ আৰ গোয়িং টু বি এন জেনেৰেলিষ্ট। ঠিক আছে, জেনেৰেলিষ্ট হ'ব গৈ আছে, তো আপুনি ব্ৰডলি চব কথা জানিব লাগে, অলপ অলপকৈ চব ছাবজেক্টৰ বিষয়ে অলপ অলপকৈ জানিব লাগে। বাট আপোনাৰ ডেপথত কি হয়, ডেপথত যদি এটা ছাবজেক্টত সোমাই যায় তেতিয়াহ'লে প্ৰব্লেম হ'ব। ঠিক আছে, কাৰণ গোটেইখিনি জানিব নোৱাৰিব তেতিয়াহ'লে। স্পেচিয়েলিষ্ট কিছুমান এক্সামিনেশ্যন থাকে, তো তাত আপুনি যিটো ছাবজেক্টৰ ওপৰত এক্সামিনেশ্যনটো হৈ আছে বা যিটো মানে আপোনাৰ এৰিয়া হয় সেই পাৰ্টিকুলাৰ জবৰ, তো সেইটোৰ ওপৰত আপোনাৰ বেছিকৈ গুৰুত্ব আৰোপ কৰিব লাগিব। ঠিক আছে, তো এইটো ষ্টেম এডুকেশ্যন প্ৰমোশ্যন কৰাৰ কাৰণে, চাইণ্টিফিক টেম্পাৰ ডেভেলপ কৰাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হয়। ষ্টেম মানে হৈছে ছায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং আৰু মেথামেটিক্স। ঠিক আছে, অ'কে। বাকী ইয়াত আপুনি বেলেগ বেলেগ মানে পেভিলিয়ন দেখিবলৈ পাব, চাইণ্টিফিক কনচেপ্ট ইয়াত চাব পাৰিব, স্পেচত কি হৈ আছে কি নাই, স্পেচ এক্সপ্ল'ৰেশ্যন, এষ্ট্ৰনমিৰ কথা গম পাব, প্লেনেটেৰিয়ামো আছে, ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি আছে ইয়াত, ৰাইট। স্পেচ ট্ৰেভেল কৰাৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব, মুনৰ মিছনৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব, জাৰ্ণি টু দ্য মাৰ্চ কৰিব পাৰিব, ভিজুৱেলি অভিয়াছলি।
ঠিক আছে। বাকী চাইন্স চিটিটো আমাৰ গুৱাহাটীত আছেই, ঠিক আছে। বাকী ডিষ্ট্ৰিক্ট লেভেলতো বহুতখিনি চাইন্স চেণ্টাৰ বনোৱাৰ চেষ্টা কৰি আছে, ঠিক আছে। যেনেকে আপোনাৰ টোটেল 5টা ডিষ্ট্ৰিক্টত বনাব বুলি কোৱা হৈছে, ঠিক আছে। এটা হৈছে আপোনাৰ বঙাইগাঁও, তাৰপিছত আপোনাৰ দা দাৰা যিটো আমিনগাঁৱত, তাৰপিছত কলিয়াবৰ, তাৰপিছত মাজুলী আৰু শিলচৰত। অ'কে, এইখিনিত আপোনাৰ কি বনিব, ডিষ্ট্ৰিক্ট লেভেল চাইন্স চেণ্টাৰ। অ'কে, কুশল কানেক্ট এপ, ৰাইট। চ' ইয়াৰ কুশল কানেক্ট এপটোৰ 1 নম্বৰ কথা, নোডেল ডিপাৰ্টমেণ্ট কি হয়, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম। ইমপ্লিমেণ্টিং এজেঞ্চি কি হয়, আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি। চ' দিছ 2 ইম্পৰ্টেণ্ট ফেক্টছ শুড বি ৰিমেম্বাৰ্ড। ওকে, বাকী এইটো হয় কি একচুৱেলি, এইটো এটা ইন'ভেটিভ ডিজিটেল প্লেটফৰ্ম হয় বা এপ হয়, এটা মোবাইল এপ যিটো হয়। এইটোৱে মেইনলি আমাৰ অসমৰ চিটিজনক, যিসকল স্কিল্ড গভৰ্ণমেণ্ট ট্ৰেইনড লোকেল ছাৰ্ভিচ প্ৰভাইডাৰ্ছ আছে, লাইক প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, বিউটিচিয়ান, তাৰ লগত কানেক্ট কৰিব। ধৰি লওক আপোনাৰ প্লাম্বাৰৰ দৰকাৰ আছে, ইলেক্ট্ৰিচিয়ানৰ দৰকাৰ আছে, তো আপুনি ভাবিছে যে নহয় স্কিল গভৰ্ণমেণ্ট ট্ৰেইন লোকেল ছাৰ্ভিচে মই ল'ম, তেতিয়াহ'লে এই পাৰ্টিকুলাৰ এপত যাব পাৰে। এই এপত গৈ পিনে আৰামছে তাহাঁতক পাই যাব, ঠিক আছে। চ' এইটো হ'ল কুশল কানেক্ট এপ, ৰাইট। এইটো আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ কোন হ'ব, ৰাইট। ৰেণ্ডম কোনো ফ্ৰী লাঞ্চাৰ নহ'ব ইয়াত। যিসকলে এক্সাম পাছ কৰিছে, চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভত ইনভল্ভ হৈ আছে, মানে অফিচিয়েলি ট্ৰেইনড হৈছে, যেনেকৈ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ আণ্ডাৰত ট্ৰেইন হৈছে, বা ৰুৰেল ছেল্ফ এমপ্লয়ী ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা ট্ৰেইন হৈছে, তাহাঁতি মেইনলি ইয়াত প্ৰফাইল বনাব। প্ৰফাইল বনাই পিনে আপোনাৰ তাহাঁতি কি চাৰ্টিফিকেট আছে, কি কাম জানে, তাহাঁতি সেইখিনি লিখিব ইয়াত। আৰু বাকী আপুনি সিহঁতৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰি পিনে তাহাঁতক কাম দিব পাৰে, ৰাইট। তো সেইটো হ'ল কুশল কানেক্ট এপ, ঠিক আছে। তো বাকী ইয়াৰ ফিচাৰ হৈছে যে এইটো ডুৱেল এপ হয়। এটা এপটো আপোনাৰ কুশল কানেক্ট যিটো হয়, সেইটো চিটিজেনৰ কাৰণে হয়, ডাইৰেক্টলি আপোনাৰ তাহাঁতৰ ছাৰ্ভিচেছ বুক কৰিব পাৰিব। আৰু কুশল কানেক্ট পাৰ্টনাৰ মানে হৈছে যোনে ছাৰ্ভিচ দিব, ঠিক আছে। যেনেকৈ উবেৰ বা অ'লা, ৰাইট, তাত ড্ৰাইভাৰক কানেক্ট কৰে। ইয়াত আপুনি মেইনলি আপোনাৰ যিমানখিনি প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান, তাহাঁতৰ কানেক্ট কৰিব পাৰিব, বা যিসকল স্কিল কাম আছে সেইখিনি। ইয়াত কোনো ধৰণৰ কমিশ্যন লোৱা নহ'ব, যিহেতু গভৰ্ণমেণ্টৰ এপ হয় এইটো, ঠিক আছে। প্লেটফৰ্ম চাৰ্জো নাই কোনো, ঠিক আছে। অ'কে, তো ডাইৰেক্টলি আপুনি যিটো টকা দিব, সেইটো প্লাম্বাৰ বা যিসকল স্কিল্ড আছে মানে লেবাৰ, তাহাঁতি পাব, ঠিক আছে। লোকেশ্যন বেছড মেচিং কৰা হ'ব অবভিয়াছলি, GPS টেকন'লজি ইউজ কৰি পিনে, ৰাইট। তো আপোনাৰ ওচৰে পাজৰে যিমানখিনি আছে মানুহ, তাহাঁতকে ইয়াত দেখুওৱা হ'ব। ভাল ইনিচিয়েটিভ হয়, ৰাইট। ইয়াত OTP বেছড ভেৰিফিকেশ্যন হ'ব, ৰাইট, ঠিক আছে। চ' এইটো হৈ গ'ল আমাৰ কুশল কানেক্টেড, ৰাইট। তাৰপিছত আপোনাৰ এই ভোলাগুৰি টি ষ্টেট নিউজত আছে। ভোলাগুৰি টি ষ্টেটৰ কথা আগতেও আমি পঢ়িছোঁ। ভোলাগুৰি টি ষ্টেটতে ফাৰ্ষ্ট আমাৰ যিটো ফিল্ম জয়মতী, সেইটো শ্বুটিং হৈছিলে, ঠিক আছে। তো এইটো 1919ত এষ্টাব্লিছমেণ্ট হৈছিলে। আপোনাৰ গোপাল চন্দ্ৰ আগৰৱালাই এষ্টাব্লিছ কৰিছিলে। তেওঁ ফাৰ্ষ্ট আছামিজ ওণ্ড, এইটো ফাৰ্ষ্ট আছামিজ ওন টি গাৰ্ডেন আছিলে, নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰত, ঠিক আছে। সেইটো আমি অলৰেডি কৈছোঁ যে চিত্ৰবন ষ্টুডিঅ', যিটো ফিল্ম ফাৰ্ষ্ট ফিল্ম ষ্টুডিঅ' আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লগত জড়িত। চ' সেইটো এই টি ষ্টেটতে আছিলে, ঠিক আছে। পিছত গৈ পিনে এইটো টি ষ্টেটক আছাম টি কৰ্পৰেশ্যনে 1994ত একোৱাৰ কৰি লৈছিলে। বাকী এই টি ষ্টেটটো এতিয়াতো বন্ধ হৈ গৈছে। এতিয়া আছাম গভৰ্ণমেণ্টে ইয়াত আপোনাৰ মানে শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বনাবলৈ মানে প্ৰপ'জ কৰিছে, ঠিক আছে। সেইটোৰ কাৰণে নিউজত আছে, সেইকাৰণে আমি ভোলাগুৰি টি ষ্টেটৰ কথা জানিব লাগে, অ'কে। নেক্সট আমাৰ এটা গভৰ্ণমেণ্টৰ স্কিম আছে নতুন, সেইটো হৈছে মুখ্যমন্ত্ৰী আপোনাৰ থলুৱা উদ্যোগ বিকাশ আঁচনি। অসমীয়া গম পালে গমেই পায় এইটো কি হয়। থলুৱা মানে কি, থলুৱা মানে লোকেল, উদ্যোগ মানে আপোনাৰ ইণ্ডাষ্ট্ৰি, ঠিক আছে। বিকাশ মানে ডেভেলপমেণ্ট, আঁচনি মানে স্কিম, ঠিক আছে। হৈ গ'ল, এইটো নামটোতে চব আছে। আৰু এইটোৱেই, আৰু ইয়াত কোনো বেছি ইম্পৰ্টেণ্ট জানিবলগীয়া কথা নাই। আছাম গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ হয়। তো কিহৰ কাৰণে হয়, যিসকল আমাৰ লোকেল ইণ্ডাষ্ট্ৰিজ আছে, ট্ৰেডিশ্যনেল কটেজ ইণ্ডাষ্ট্ৰি, তাক ছাপোৰ্ট আৰু ৰিভাইভ কৰোৱাৰ কাৰণে হয়, ঠিক আছে। হেণ্ডিক্ৰাফ্ট ইণ্ডাষ্ট্ৰিবোৰক ছাপোৰ্ট আৰু ৰিভাইভ কৰাৰ কাৰণে হয়। তো অবভিয়াছলি আমি অসম গভৰ্ণমেণ্টৰ মানে স্কিমবোৰৰ ক'ড ফিচাৰ জানোৱেই, কি ক'ড ফিচাৰ হয়, টকা দিয়ে, ঠিক আছে। ফাইনেন্সিয়েল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল এছিষ্টেঞ্চ প্ৰভাইড কৰা, ৰাইট, অ'কে। বাকী ইয়াত আপোনাৰ টাৰ্গেট বেনিফিচিয়াৰিজ কোনখিনি ইণ্ডাষ্ট্ৰি হ'ব, জাপি মেকিং, তাৰপিছত আপোনাৰ স্বৰ্ণ শিল্প, বেল মেটেল ইণ্ডাষ্ট্ৰি, আপোনাৰ ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি, ঠিক আছে, ৰাইট। তাৰপিছত আপোনাৰ বাম্বু এণ্ড কেনক্ৰাফ্ট আৰু ট্ৰেডিশ্যনেল হেণ্ডলুম আৰু পট্ৰি ইণ্ডাষ্ট্ৰি, ঠিক আছে।
ৰাইট মানে এই যিমানখিনি এই যিটো আঁচনি আছে বা স্কিম আছে সেইটো হেভি মেনুফেকচাৰিঙৰ কাৰণে নহয় বা মডাৰ্ণ ষ্টাৰ্টআপৰ কাৰণেও নহয়, সেইটো ট্ৰেডিশ্যনেল আৰ্টিচিয়ানক ছাপোৰ্ট কৰাৰ কাৰণে হয়। ইয়াত ইমপ্লিমেণ্টিং এজেঞ্চি কি হয়? ইমপ্লিমেণ্টিং এজেঞ্চিটো চব আমাৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ যিটো আছে মানে তাৰ আণ্ডাৰতে আহে, বাট কৰ্পৰেশ্যন ডিপাৰ্টমেণ্ট অসম গভৰ্ণমেণ্টৰ এইটোৱে মেইনলি নডেল এজেঞ্চি হয়, ঠিক আছে। তো এই টকাবোৰ কাক দিয়া হ'ব? ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটিজ যিবোৰ আছে সেইবোৰক দিয়া হ'ব। অভিয়াছলি আইচলেটেড ধৰণে ইণ্ডিভিজুৱেলক দিয়া নহ'ব। লোকেল যিসকল আপোনাৰ আৰ্টিচিয়ানছ আছে তাহাঁতি ছাপোৰ্ট পাব নতুন টুলছ কিনাৰ কাৰণে, ৰ মেটেৰিয়েলছ কিনাৰ কাৰণে, ইকুইপমেণ্টছবোৰ কিনাৰ কাৰণে, ৰাইট। তাৰপিছত আপোনাৰ হেৰিটেজো সেনেকৈ প্ৰিজাৰ্ভেশ্যন হ'ব, ঠিক আছে। আমাৰ অসম বেল মেটেল ইণ্ডাষ্ট্ৰি, তাৰপিছত ৱেভিং, পট্ৰি, তাৰপিছত আপোনাৰ বাম্বু ক্ৰাফ্ট এইবোৰৰ কাৰণে বিখ্যাত, ৰাইট। তো সেইবোৰ আপোনাৰ মানে প্ৰটেক্ট হ'ব, ঠিক আছে, প্ৰিজাৰ্ভ হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপটো হ'ব, ঠিক আছে। ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ বনোৱা হ'ব, এমপ্লয়মেণ্ট জেনেৰেটো হ'ব, ঠিক আছে। তো 20,000 টকামান দিয়া হ'ব মানে নতুন আপোনাৰ সা সঁজুলি কিনাৰ কাৰণে, অ'কে। তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনাৰ ছাপোৰ্টৰ কাৰণে 15 লাখ ৰুপিজ দিয়া হ'ব, ঠিক আছে, অ'কে। আৰু মিডিল মেনক এনেকৈ বাইপাছ কৰা হ'ব। বাছ ইমানটোৱেই আপোনাৰ এই স্কিমটোৰ বিষয়ে জানিবলগীয়া, অ'কে। মোক এটা কথা কওক যে আপোনালোকে কি বিচাৰে যে যিমানখিনি গভৰ্ণমেণ্ট কৈছোঁ, যিমানখিনি এৱাৰ্ডছ আছে, এৱাৰ্ডছ আৰু এচিভমেণ্ট আছে, সেইখিনিক মই লাষ্ট ইয়াৰ যেনেকৈ একেলগে কৰাই দিছিলোঁ সেনেকৈ কৰাব লাগে নে মই ইয়াতে কৰাই দিওঁ? ইয়াত যেনেকৈ আছে একেলগে কৰালে বেনিফিটটো হ'ব যে তাত আপোনাৰ গোটেইখিনি একেলগে থাকিব, ঠিক আছে। গোটেইখিনি একেলগে থাকিব আৰু মানে পিছত গৈ পিনে প্ৰিলিমছৰ আগে আগে ৰিভাইজ কৰাত সুবিধা হ'ব। আৰু ইয়াত মিক্স হৈ থাকিলে মানে প্ৰব্লেম হ'ব যে কোনটো এৱাৰ্ডছৰ হয় ইয়াত মিক্স হৈ আছে যিহেতু, ঠিক আছে। এনেকৈ কৰাব লাগে নে আপোনাৰ মানে একেলগে কৰাব লাগে? একেলগে কৰালে মানে মই পিছত মানে এৱাৰ্ডছখিনি মই কালেক্ট কৰি ডকুমেণ্টত গেডাৰ কৰি তাৰপিছত এটা চাংক হৈ গ'লে মই এৱাৰ্ডছখিনি একেলগে কৰাই দিম। হোৱাট টু চে, একেলগে কৰাব লাগে নে ইয়াতে কৰাই দিব লাগে? কাৰণ চাওক আমি কাৰেণ্ট এফেয়াৰ্ছৰ কথা যদি চাওঁ, আমি যদি সেই এক্সেল শ্বীটটো এনালাইজ কৰোঁ বা ইন জেনেৰেলো যদি আমাৰ PYQ-টোক এনালাইজ কৰোঁ, ঠিক আছে। তো PYQ-ক এনালাইজ কৰিলে মানে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ অহা দেখিবলৈ পাওঁ। আমি বুকছ এণ্ড অথৰ্ছ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছত আছে ন, সেইখিনিৰ পৰা কুৱেশ্যনছ বহুত বেছি দেখিবলৈ পাম, ঠিক আছে। তাৰপিছত এৱাৰ্ডছৰ পৰা কুৱেশ্যনছ দেখিবলৈ পাম, ঠিক আছে। তাৰপিছত স্কিমছৰ পৰা কুৱেশ্যনছ দেখিবলৈ পাম। এইখিনি চাব আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইখিনি কুৱেশ্যনছ বেছিকৈ সোধে। তো ৰেণ্ডম কাৰেণ্ট এফেয়াৰ্ছ পঢ়াতকৈ এইখিনি বেছিকৈ ভাল ধৰণে পঢ়িম ন, বুজি পাইছে নহয়? তো ইয়াত কষ্ট বেনিফিট ভাল থাকিব, অ'কে। ৰেণ্ডম কাৰেণ্ট এফেয়াৰ্ছটোতো কোনো সীমা নাই, তাত কোনো ধৰণৰ কি আহিব কি নাহিব ঠিক নাই। কিন্তু এইখিনি পঢ়ি গ'লে আপোনাৰ মানে বেছি চান্সেছ আছে যে আপোনাৰ পৰীক্ষাত কুৱেশ্যন কমন পৰিব। স্মাৰ্টলি এনেকৈ কৰিব লাগিব, অ'কে। বাকী ইয়াতো চাওক, মই ইয়াতো মানে এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছটোকে গুৰুত্ব দিছোঁ যিটো অহাৰ চান্সেছ বেছি আছে, ঠিক আছে। এতিয়া অসমৰ আৰ্ট এণ্ড কালচাৰ বৃন্দাবনী বস্ত্ৰৰ ওপৰত কুৱেশ্যন সুধিবই পাৰে অভিয়াছলি, ঠিক আছে। বাকী অসমত থকা কিছুমান ইম্পৰ্টেণ্ট স্পিচিছৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। অসমৰ এনভাইৰমেণ্টৰ পৰা কুৱেশ্যন সোধে, এনেকুৱা ধৰণৰ সুধিবলৈ দেখিবলৈ পোৱা গৈছে। তো যিটো মই চব সদায় এক্সাম ৰিলিভেণ্টে ৰাখিবলৈ চেষ্টা কৰোঁ মোৰ কণ্টেণ্ট, ঠিক আছে। এনেকুৱা নহয় যে চব ইয়াত এটা ৰিক্সো থাকে। ৰিক্সটো কি হয় যে কেতিয়াবা মানে বেছিভাগ ইনষ্টিটিউশ্যনৰ ষ্ট্ৰেটেজি কি থাকে, চবে চব নিজৰ কথা ভাবে, আপুনিও নিজৰ কথা ভাবে, ইনষ্টিটিউশ্যনেও নিজৰ কথা ভাবে, ঠিক আছে। তো ইনষ্টিটিউশ্যনে নিজৰ কথা ভাবি পিনে কি কৰে যে যিমান পাৰে সিমান কণ্টেণ্ট দি দিয়ে, ঠিক আছে। তো তেতিয়া কি হয়, যেতিয়া কুৱেশ্যন পেপাৰটো আহে, কুৱেশ্যন পেপাৰটো আহিলে মানে সেই কণ্টেণ্টৰ পৰা কিবা না কিবা ফচি যোৱাৰ চান্সেছ থাকে। তাৰপিছত সি ক্লেইম কৰিব পাৰে যে চক মোৰ কণ্টেণ্টৰ পৰা কুৱেশ্যন আহিছে, ঠিক আছে, সেইকাৰণে মোৰ কণ্টেণ্টটো পাৰচেজ কৰক, ঠিক আছে। এনেকুৱা ধৰণৰ মানে ষ্ট্ৰেটেজি থাকে, ঠিক আছে। বাট এতিয়া মই ষ্টুডেণ্টৰ পাৰ্চপেক্টিভৰ পৰা ভাবোঁ, ঠিক আছে। এতিয়া মই ভাবোঁ যে ষ্টুডেণ্টে পাছ কৰিলে মোৰ লাভ হ'ব, ঠিক আছে। চ' ময়ো নিজৰ কথাই ভাবি আছোঁ, কিন্তু মই আপোনাৰ যেতিয়া লাভ হ'ব মোৰো লাভ হ'ব সেনেকৈ ভাবোঁ মানে। তো আল্টিমেটলি আপোনাৰ প্ৰব্লেমটো কি হয়, মই যদি 11মান কণ্টেণ্ট আপোনাক প্ৰভাইড কৰি দিওঁ, কণ্টেণ্ট দিয়া বহুত আজিকালি ডাঙৰ কথা নহয়। এয়াই গৈছে ধুনীয়াকৈ কণ্টেণ্ট বনাই পিনে দি দেখিব পাৰিব, ঠিক আছে। তো কপি পেষ্ট কৰি পিনে, তো এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু মই বিচাৰোঁ যে এক্সাম ৰিলিভেণ্টে কণ্টেণ্ট পাওক, লাগিলে অলপ কম পাওক, লাগিলে কিন্তু আপুনি এক্সাম ৰিলিভেণ্টে পাওক, ঠিক আছে। চ' সেইটো ষ্ট্ৰেটেজি মোৰ কাৰণে বেটাৰ। তো বহুত ষ্টুডেণ্টৰ মানে সেইটো কনচাৰ্ণো থাকে যে ইমান কম কণ্টেণ্টত হ'ব জানো, বাকীবোৰ ইনষ্টিটিউটেতো বহুতখিনি কণ্টেণ্ট দি আছে, ঠিক আছে। ইমান এতিয়া যেনেকৈ মোৰ ওচৰতে আপোনালোকে যদি মোক দেখি পাইছে, ঠিক আছে, মোৰ ওচৰতে এইটো আছাম ইয়াৰ বুক আছে, ঠিক আছে। তো ইমান মটা দেখিবলৈ পাইছে নে? তো ইয়াৰ পৰা মই বিচাৰি ন' ডাউট এইটো ইৰিলিভেণ্ট হয় বুলি মই কেতিয়াও কোৱা নাই, ঠিক আছে। বাট ইয়াৰ পৰা বিচাৰি যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছে সেইখিনি মই মোৰ নোটছত ইনক্লুড কৰিছোঁ। অভিয়াছলি ইয়াত কিছুমান এডো কৰিছোঁ, ঠিক আছে। চ' সেনেকুৱা ধৰণে মই কৰোঁতে বহুত টাইম লাগি যায়। তো কেতিয়াবা আমি কম পঢ়োঁ কিন্তু ভালকৈ পঢ়োঁ, সেইটোৱে মোৰ অবজেক্টিভ থাকে, ঠিক আছে। তো আজি আমি ইভেণ্টতে ৰাখোঁ তেতিয়াহ'লে।